নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ড্ৰাইভিং লাইসেন্সৰ বাবে আপুনি আৰু যাব নালাগে দ্বিতীয় অফিচলৈ ড্ৰাইভিং ইনষ্টিটিউটে আপোনাক ড্ৰাইভিং লাইসেন্স দিব আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল যে গাড়ীৰ লাইসেন্সৰ যেটো পাৱাৰ আছিল দ্বিতীয় অফিচৰ পৰা সেই পাৱাৰ এতিয়াৰ পৰা আঁতৰি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে ড্ৰাইভিং লাইসেন্সৰ বাবে এতিয়াৰ পৰা দ্বিতীয়ৰ সহিৰ কোনো প্ৰয়োজন নাই দ্বিতীয় অফিচৰ পৰা সেই পাৱাৰ আঁতৰাই দিয়া হৈছে আৰু ইনষ্টিটিউটতে আপুনি ড্ৰাইভিং লাইসেন্স পাই যাব কেনেকৈ পাব সকলো কথা উল্লেখ কৰিছে তেওঁ এতিয়া সকলোতে ড্ৰাইভিং ইনষ্টিটিউট গঢ় লৈ উঠিব অসমৰ 126টা সমষ্টিতে 126টাকৈ ড্ৰাইভিং ইনষ্টিটিউট হ'ব য'ত নতুন নতুন সুবিধা থাকিব নতুন প্ৰযুক্তিৰে এই সুবিধা দিয়া হ'ব য'ত ট্ৰেক থাকিব এই ট্ৰেকবোৰত তেওঁলোকে গাড়ী ভালদৰে শিকিব পাৰিব আৰু অতি সহজেই তেওঁলোকে লাভ কৰিব ড্ৰাইভিং লাইসেন্স এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে জনাব বিচাৰিছো সবিস্তাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ গাড়ীৰ লাইসেন্স যিসকলে উলিয়াম বুলি ভাবি আছে তেওঁলোকৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ পাৱাৰ আঁতৰিল এতিয়াৰ পৰা দ্বিতীয় অফিচৰ পৰা সৰু সুৰা কামৰ বাবে দ্বিতীয় অফিচলৈ আৰু গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে কোনো লোক উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি গ'ল ড্ৰাইভিং লাইসেন্সৰ বাবে নতুন নিয়ম ড্ৰাইভিং চেণ্টাৰ নতুনকৈ আহিব অসমত সেই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাড়ী লাইসেন্সৰ ক্ষেত্ৰত এতিয়া সলনি হৈ যাব পূৰ্বৰ নিয়ম পূৰ্বতে যেনেকুৱা আছিল সেই সকলোবোৰ নিয়ম এতিয়া সলনি হৈছে নতুন ইনষ্টিটিউট আহিব য'ত অটোমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক থাকিব উচ্চ মানদণ্ডৰ সুবিধা থাকিব এই চেণ্টাৰসমূহত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে অতি সহজেই তেওঁলোকে এতিয়াৰ পৰা লাইসেন্স ল'ব পাৰিব এটা পৰীক্ষা তেওঁলোকে দিব লাগিব সেই পৰীক্ষাৰ লগে লগে লাইসেন্স দিব কোনে ড্ৰাইভিং ইনষ্টিটিউটে এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয় সহিৰ কোনো প্ৰয়োজন নাই দ্বিতীয় অফিচলৈ গৈ আপুনি লাইন পাতি থকাৰ কোনো প্ৰয়োজন নাই এই ক্ষেত্ৰত কেবিনেটে ইতিমধ্যে মঞ্জুৰি দি দিছে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটে মঞ্জুৰি দিয়াৰ লগে লগে এতিয়াৰ পৰা দ্বিতীয় অফিচৰ পাৱাৰ আঁতৰি গ'ল অসমৰ 126টা সমষ্টিত 126টা ড্ৰাইভিং ইনষ্টিটিউট হ'ব য'ত আপুনি অতি সহজে শিকিব পাৰিব ড্ৰাইভিং লগতে আপুনি ল'ব পাৰিব ড্ৰাইভিং লাইসেন্স যিকোনো যুৱক যুৱতীয়ে চৰকাৰৰ অনুমতি লৈ ড্ৰাইভিং ইনষ্টিটিউটত সোমাব পাৰিব ড্ৰাইভিং শিকিব পাৰিব আৰু লাইসেন্স ল'ব পাৰিব গাড়ীৰ লাইসেন্সৰ যিটো পাৱাৰ আছিল দ্বিতীয় অফিচৰ সেই পাৱাৰ এতিয়াৰ পৰা দ্বিতীয় অফিচৰ আঁতৰিল দ্বিতীয় অফিচলৈ গৈ আপুনি এতিয়া লাইন পাতি থাকিব নালাগে দ্বিতীয় অফিচলৈ গৈ কষ্ট কৰিব নালাগে এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্সৰ বাবে আপুনি দ্বিতীয় অফিচলৈ নোযোৱাকৈ লাইসেন্স পাবলৈ গৈ আছে আহি গ'ল ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ড্ৰাইভিং নতুন চেণ্টাৰ আহি আছে গাড়ী লাইসেন্সৰ ক্ষেত্ৰত এতিয়া পূৰ্বৰ সকলোবোৰ নিয়ম সলনি হৈ যাব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি জনাই আছো ড্ৰাইভিং চেণ্টাৰত অটোমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক থাকিব আৰু উচ্চ মানদণ্ডৰ সুবিধা থাকিব এই চেণ্টাৰসমূহত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে যিসকল ল'ৰা ছোৱালী এতিয়ালৈকে ড্ৰাইভিং শিকা নাই যিসকলে ড্ৰাইভিং শিকিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এতিয়া অতি সহজ হ'ব ড্ৰাইভিং শিকাটো আৰু লাইসেন্স পোৱাটো অতি সহজ হৈ যাব পূৰ্বতে লাইসেন্স এখন উলিয়াবলৈ কিমান দিন যে কষ্ট কৰিবলগীয়া হৈছিল কিমান দিন তেওঁলোকে গৈ পৰীক্ষা দিবলগীয়া হৈছিল তেওঁলোকে সহিয়াতাৰ বাবে ৰৈ থাকিবলগীয়া হৈছিল দ্বিতীয় অফিচত গৈ তেওঁলোকে চাহ খৰচ দিবলগীয়া হৈছিল এই সকলোবোৰ ঝেমেলাৰ এই সকলোবোৰ সমস্যাৰ অন্ত পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অসমৰ 126টা সমষ্টিত 126টা ড্ৰাইভিং ইনষ্টিটিউট থাকিব যিমান ভিতৰুৱা ঠাই হ'লেও এতিয়া সকলোৰে বাবে সুবিধাজনক হ'ব ড্ৰাইভিং ইনষ্টিটিউট আহি গ'ল যুৱক যুৱতীয়ে চৰকাৰৰ পৰা এই সুবিধা পাবলৈ গৈ আছে গাড়ীৰ লাইসেন্সৰ পাৱাৰ দ্বিতীয় অফিচৰ পৰা আঁতৰাই দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সৰু সুৰা কামৰ বাবে দ্বিতীয় অফিচলৈ গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে কোনো ল'ৰা ছোৱালী মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে নতুন ড্ৰাইভিং চেণ্টাৰ আহিব আৰু এই নতুন চেণ্টাৰত নতুন সুবিধা থাকিব তেওঁলোকে ড্ৰাইভিঙৰ ট্ৰেক পাব গাড়ীৰ লাইসেন্সৰ ক্ষেত্ৰত এতিয়া পূৰ্বৰ সকলো নিয়ম সলনি হৈ গৈছে নতুন নিয়মেৰে অতি সহজে ড্ৰাইভিং চেণ্টাৰবোৰে তেওঁলোকক দিব ড্ৰাইভিং লাইসেন্স আৰু এইবোৰ চেণ্টাৰত কি থাকিব অটোমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক য'ত আপুনি ধুনীয়াকৈ শিকিব পাৰিব উচ্চ মানদণ্ডৰ সুবিধা পাব এইবোৰ চেণ্টাৰত সেই কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষা দি আপুনি লাইসেন্সখন পাই যাব আপুনি যিটো ইনষ্টিটিউটত ড্ৰাইভিং শিকিব তাতে আপুনি পৰীক্ষা দিব আৰু লাইসেন্সখন অতি সহজে পাই যাব দ্বিতীয় অফিচলৈ যোৱাৰ কোনো প্ৰয়োজন নাই এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয় সহিৰ প্ৰয়োজন নাই দ্বিতীয় অফিচলৈ যোৱাৰ প্ৰয়োজন নাই লাইন পাতি থকাৰ প্ৰয়োজন নাই বহুদিন আপুনি খাপ পিটি থকাৰ প্ৰয়োজন নাই এতিয়া কেবিনেটে মঞ্জুৰি দি দিলে ড্ৰাইভিং লাইসেন্স দ্বিতীয় অফিচে নালাগে দিব ড্ৰাইভিং লাইসেন্স ইনষ্টিটিউটে দিব যিটো ইনষ্টিটিউটত ড্ৰাইভিং শিকিব ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে এই মুহূৰ্তত শুনাব বিচাৰিম দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছো য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অটোমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক
অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব তাত আৰু দ্বিতীয় সহিৰ কোনো প্ৰয়োজন নহব আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অটোমেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছো য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অটোমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব তাত আৰু দ্বিতীয় সহিৰ কোনো প্ৰয়োজন নহব আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অটোমেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছো য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অটোমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব তাত আৰু দ্বিতীয় সহিৰ কোনো প্ৰয়োজন নহব আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অটোমেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছো য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অটোমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব তাত আৰু দ্বিতীয় সহিৰ কোনো প্ৰয়োজন নহব আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অটোমেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ
যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে।